हेलो एवरीवन সকলকে নমস্কাৰ আৰু কমপ্লেক্স মোৰ অন্যতম ব্লগলৈ সকলকে স্বাগতম জনাইছো। সো গাইস আজি ওলাই গৈছো বেংকলৈ বুলি আৰু লোৱা দুটা পিস দিব লাগে সেই কাৰণে আজি ইমান বৰকুন দিওঁতেও মানে পিসটো দিব লাগিব আৰু পিসটো যদি লেটকে দিয়ে তেতিয়া লেট পাই 150 টকা লয় হেতু কাৰণে আগতীয়াকে দিব কৈছো আৰু আমাৰ মানে গৰৰ পৰা টাউনলৈকে 20 টকা লয় হেতু কাৰণে 20 টকা দি দিলো। তাৰ মাজতে লিচু দোকানী এটা লগ পালো তাৰ পৰা 1 কেজি ললো আৰু ফাইনেলি গাইস এতিয়া বেংকত পালোহি আৰু বেংকত পাই মই বেংকৰ ভিতৰলৈ সোমাই গৈ আছো আৰু সিকিউৰিটিটোৱে দৰজা খুলি দিছে এয়া চাওকচোন আৰু মানুহ বেছি নাই বাৰু পটাপট কামটো কৰি থৈ যাম বুলি ভাবিছিলো কিন্তু বেংক ম্যানেজাৰটোৱে বহুত কামত লাগি আছে মানে ব্যস্ত হৈ আছে বাইদেউ অকমান ৰখক বুলি কৈছে আৰু ফাইনেলি গাইস এতিয়া কাম হৈ গল আৰু কাম হে খোৱাৰ লগে লগে এয়া মই নামি গৈ আছো কটকটিৰ পৰা কটকটিৰ অকমানতে বাছিলো দে আজি ইমান মানে পিছলৈ আছিল নহয় তাৰ পাছত মই ফাইনেলি এতিয়া ওলাই গৈছো আৰু এতিয়া মই পেন এটা কিনিবলৈ পেছন কৰ্ণাৰ দোকানলৈ সোমালো আৰু সো গাইস আকৌ দাদা এজনে বৰুৱা নাৰ্সিং ৰুমত আছে এটো কাৰণে বৰুৱা নাৰ্সিং ৰুমলৈ এতিয়া কটকটিৰ পৰা উঠি গৈ আছো আৰু ইমান দিগল নহয় আন্দাৰ মুন্দাৰ নিচিনা আৰু বয়ে লাগে মই এনেকা কটকটি কিমান যে 4-5 পাক ঘুৰিব লাগে এটো কাৰণে আপোনালোকক অলপমান মই দেখাই দিছো ফাইনেলি গাইস দাদাজনক মই নেদেখাং আৰু দাদাজনে বেয়া পাব পাৰে কাৰণ দাদাই মানে হিপালে সাইডত শুই আছে আৰু ফাইনেলি গাইস এতিয়া মই চাই মেলি গুছি আহিলো আৰু এতিয়া আকৌ কটকটিৰ পৰা নামি গৈ আছো সো গাইস এয়া হল বৰুৱা নাৰ্সিং ৰুম আপোনালোকে কেতিয়াবা ইমাৰ্জেন্সি হেৰি হলে মানে ইয়াত ট্ৰিটমেন্ট কৰা হয় কেতিয়াবা যদি আপোনালোকে কিবা বিশেষ জ্বৰ বেছি হলে মানে আনিব পাৰিব ফাইনেলি গাইস এতিয়া মই ৰিক্সাত উঠি ঘৰলৈ আহি আছো সো গাইস আজিলৈ ভিডিওটো ইমানে ভিডিও চাই ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব ধন্যবাদ।